আপোনালোকৰ ডিউটিত ওলাইছে কেনেকুৱা অনুভৱ? ভাল লাগিছে। ক'ত পৰিছে আপোনালোকৰ? মোৰ পৰিছে আমগুৰি বাগান LPS সেক্টৰ 19 ৰ 184 আৰু 175 পলিং ষ্টেচনৰ যিসকল পলিং পাৰ্চনেল আছে অতি ঘোষণা কৰিছো পিএছ নম্বৰ 2021 আজি যেহেতু আপোনালোকে ওলাইছে এটা নিৰ্বাচনী ভোট গ্ৰহণ প্ৰক্ৰিয়া য'ত চলিব ক'ত পৰিছে আপোনাৰ ডিউটি? আমি কৰিছোঁ 194 PS আমগুৰি বাগান LP। কেনেকুৱা লাগিছে এই মুহূৰ্তত যিহেতু গণতন্ত্ৰৰ ইয়াত যাব আপোনালোকে? ভাল লাগিছে, এবাৰ আন কালতকৈ যথেষ্ট সুবিধা পাইছোঁ। এতিয়া আমি বাছলৈ যাবৰ কাৰণেও আমাক এখন ই ৰিক্সা দিছে আৰু যোৱা সময়তো আমাক ই ৰিক্সাই এডোখৰ পৰা আগবাঢ়ি লৈ গৈছে। আপোনাৰ ভোট কেন্দ্ৰত কিমানজনমান ভোটাৰ আছে? 500+ আছে। 500+। চৰকাৰী সুবিধাবোৰ যিবোৰ দিব লাগে পাইছেনে আপুনি? হয় হয়, এবাৰ সুন্দৰভাৱে পাইছোঁ। আজি যিহেতু আপোনালোকে নিৰ্বাচনৰ বাবে আগবাঢ়ি গৈছে কেনেকুৱা লাগিছে এই মুহূৰ্তত? ভাল লাগিছে, গণতন্ত্ৰৰ উৎসৱত যোগদান কৰাৰ এটা অংশীদাৰ হোৱাৰ এটা সুযোগ পাইছোঁ আৰু সেইটো ভালেই লাগিব। আপোনাৰ কোন ঠাইত পৰিছে? আমি পৰিছোঁ ছাৰ আমাৰতো কিমান হ'ব 214 কুকুৰাচোৱা বইজ LP। কিমান সংখ্যক ভোটাৰ আছে তাত? 400 এবভ আছে, 400 ওপৰত আছে। যিহেতু আপোনালোক এতিয়া ওলাইছে তালৈ বুলি ভোট কেন্দ্ৰ তালৈ আপোনালোক প্ৰশাসনৰ তৰফৰ পৰা যিসমূহ সা সুবিধা দিব লাগে আপোনালোকে সম্পূৰ্ণ পাইছেনে? এতিয়ালৈকে যিখিনি পাব লাগে সেইখিনি সকলো পাইছোঁ। অহা যোৱাৰ বাবে গাড়ী মটৰ সকলো পাইছোঁ। এতিয়া ইয়াৰ পৰা আমাক গাড়ীয়ে লৈ যাব। ইয়াত আমাক এডোখৰো আমাক খোজকাঢ়িবলৈ দিয়া নাই অৱশ্যে, ই ৰিক্সা দিছে এডোখৰ আহিবৰ কাৰণে। মোৰ 192 হালুৱাটি। এইটো বহুত চিষ্টেমেটিক, মানে তেওঁলোকে কাউণ্টাৰ পাতিছে আৰু কাউণ্টাৰত তেওঁলোকে খুব ধুনীয়াকৈ A to Z কাৰণে বস্তুবিলাক বহুত ধুনীয়াকৈ দিছে। ষ্টাফত 4জন দিছে। পানী বটল এইখিনি দিলে, বাকীখিনি লাগিলে আমাৰ তাতে আছে স্কুলতে পাম। বহুত বস্তু দিছে, মানে সেইখিনি আমি মিলাই চালোঁ। আমাক খোৱা বোৱা ধুনীয়া দিছে, মাছ দিছে, চব্জি দিছে আৰু বহুত ধুনীয়া নিৰামিষ। পুলিচ লৈ আমি 6জন, 5 লিটাৰ পানী বটল দিছে আৰু তাতে যিহেতু LP স্কুল, আজিকালি LP স্কুলত মানে খোৱা পানী থাকে আৰু তাৰ মানে হেৰি থাকে, মিড ডে মিল থাকে, গতিকে চাগে তাতে অসুবিধা নহ'ব, মানে চলিয়ে যাব।